নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আসাম জিঅ'গ্ৰাফিৰ টপ 110টা মোষ্ট ইম্পৰ্টেণ্ট তথা এক্সপেক্টেড MCQ আনিছোঁ আৰু সেই সিৰিজটোৰ আজি হৈছে তাৰ 3 নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে বলক তেতিয়াহ'লে আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ ইয়াতে সুধিছে where was the first oil well in Asia drilled গতিকে এছিয়াৰ প্ৰথমটো অইল ৱেল ক'ত ড্ৰিল কৰিছিল ৱেল মানে হৈছে খাদ দেই অইল ৱেল মানে তেলৰ খাদ অপশ্যন এ দি আছে ডিগবৈ ইয়েছ ডিগবৈতে কৰিছিল গতিকে এছিয়াৰ প্ৰথমটো কমাৰ্চিয়েলি ভায়েবল অইল ৱেল ড্ৰিল কৰিছিল এই ডিগবৈতে 1889 ত আৰু ইয়াৰ এটা সিগনিফিকেন্স আছে দেই সিগনিফিকেন্সটো হৈছে এছিয়াৰ প্ৰথমটো অইল ৰিফাইনাৰী এই ডিগবৈতে গঠন হয় 1901 চনত ই গঠন হয় এছিয়াৰ ফাৰ্ষ্ট অইল ৰিফাইনাৰী ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নাম্বাৰ 2 ইয়াতে সুধিছে Assam accounts for approximately what percentage of India's total tea production গতিকে আমাৰ ভাৰতবৰ্ষত যিমান টি প্ৰডাকশ্যন হয় তাৰ অসমত কিমান হয় অপশ্যন এ দি আছে 25% এইটো নহয় অপশ্যন বি দি আছে 50% ইয়েছ অপশ্যন বি টো ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এই যি চাহ অসমত চাহ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে দেই ৰবাৰ্ট ব্ৰুছে কিমান চনত 1823 চনত আৰু কাৰ সহায়ত কাৰ পৰা হেল্প লৈ তেওঁ অসমত টি ডিস্কভাৰ কৰিবলৈ সক্ষম হৈছিল মণিৰাম দেৱান আৰু চিংফু ট্ৰাইব দেই মণিৰাম দেৱান আৰু চিংফু ট্ৰাইব ঠিক আছে আৰু এই যে মণিৰাম দেৱান এই মণিৰাম দেৱানৰ আৰু এটা নাম আছে মণিৰাম দত্ত বৰুৱা সেইটো আপোনালোকে নোট কৰি ৰাখিব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নাম্বাৰ 23 তথা আজিৰ তৃতীয়টো প্ৰশ্ন ইয়াতে সুধিছে দ্য নামৰূপ ফাৰ্টিলাইজাৰ প্লেণ্ট ইজ বেছড অন গতিকে নামৰূপৰ যিটো ফাৰ্টিলাইজাৰ প্লেণ্ট আছে সেইটো কিহৰ ওপৰত বেছ কৰি গঠন হৈছে অপশ্যন এ দি আছে কোল নেচাৰেল গেছ নেকি এইটো নহয় অপশ্যন বি দি আছে পেট্ৰলিয়াম এইটো নহয় অপশ্যন চি দি আছে নেফথা এইটো নহয় অপশ্যন চি দি আছে নেচাৰেল গেছ ইয়েছ অপশ্যন চি টো ইয়াতে শুদ্ধ উত্তৰ হয় এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ যে আপোনালোকে যদি কোনোবাই 2026ত বিএডৰ এন্ট্ৰেন্স দিব বিচাৰে আৰু তাৰ কাৰণে যদি আপোনাৰ যি টিচিং এপ্টিটিউডৰ কাৰণে যদি এখন ই বুক বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ই বুকখন আপোনালোকে বাই কৰিব পাৰে ফাৰ্ষ্টে আপুনি এই নাম্বাৰটোত আপুনি 59 rupees জিপে কৰিব লাগিব জিপে কৰি তাৰ স্ক্ৰিনশ্বটটো এই একেটা নাম্বাৰতে আপোনালোকে সেন্ড কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপুনি ই বুকখন বাই কৰিব পাৰিব জাস্ট আপোনালোকে স্ক্ৰিনশ্বটটো তাতে শ্বেয়াৰ কৰিব তাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এই ই বুকখন পাই যাব এতিয়া আহিছোঁ মই কুৱেশ্যন নাম্বাৰ 24 তথা আজিৰ 4 নম্বৰটোৰ প্ৰশ্নলৈ ইয়াতে সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ লাইমষ্টোন অপশ্যন এ দি আছে কাৰ্বি আংলং নহয় অপশ্যন বি দি আছে ডিমা হাছাও ইয়েছ ডিমা হাছাও এইটো শুদ্ধ উত্তৰ হয় কিন্তু এটা কথা দেই ইয়াতে যদি ডিমা হাছাও যদি অপশ্যনটোত নাথাকে যদি বেলেগ কিবা ডিষ্ট্ৰিক্ট দিয়া থাকে তেতিয়া কিন্তু আপুনি কাৰ্বি আংলঙক টিক কৰিব লাগিব ঠিক আছে কাৰণ ডিমা হাছাও পিছত কাৰ্বি আংলঙতে বেছিকৈ লাইমষ্টোন পোৱা যায় আৰু এই যি ডিমা হাছাও বায়োডাইভাৰ্চিটি ফালৰ পৰা বহুত বেছি এখন ৰিচ আমাৰ ডিষ্ট্ৰিক্ট হয়
আৰু ইয়াৰে হিষ্টৰিকেল ছিগনিফিকেঞ্চো আছে আমাৰ এনচিয়েণ্ট যি কছাৰী কেপিটেল যি মাইবং নামেৰে জনা যায় সেই মাইবং এই ডিমা হাছাওতে আছিল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে দ্য বগীবিল ব্ৰিজ কানেক্টছ হুইচ টু ডিষ্ট্ৰিক্টছ গতিকে এই যি বগীবিল দলং এই বগীবিল দলংখনে কোন দুখন জিলাক কানেক্ট কৰিছে তাকে সুধিছে অপশ্যন এ দিয়া আছে যোৰহাট এণ্ড লখিমপুৰ নেকি একদমেই নহয় এইটো অপশ্যন বি দিয়া আছে ডিব্ৰুগড় এণ্ড ধেমাজি য়েছ ডিব্ৰুগড় আৰু ধেমাজি জিলাক এই যি বগীবিল দলং এই বগীবিল দলংখনে এই দুখন জিলাক কানেক্ট কৰিছে আৰু এই যি বগীবিল দলং এই বগীবিল দলংখন অপেন কৰা হৈছিল 2018 চনত আৰু ইয়াৰ যি কনষ্ট্ৰাকশ্যন তাৰ কাম আৰম্ভ কৰি দিছিল কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছিল 2002 চনৰ পৰাই দেই আৰু এই বগীবিল দলংখনে হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ গতিকে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হৈছে এই বগীবিল দলংখন ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম এজ পাৰ দ্য চেনচাছ 2011 গতিকে 2011 চনত যি চেনচাছ হৈছিল সেই চেনচাছৰ অনুসৰি আমাৰ অসমৰ লিটাৰেচি ৰেট কিমান অপশ্যন এ দিয়া আছে 72.19% নেকি য়েছ অপশ্যন এটোৱে শুদ্ধ উত্তৰ হয় আৰু ইয়াতে ফিমেলৰ ক্ষেত্ৰত হৈছে 66.27% যদি সোধে যে 2011 চনৰ চেনচাছ অনুসৰি অসমত ফিমেলৰ লিটাৰেচি ৰেট কিমান তেতিয়াহ'লে হ'ব 66.27% আৰু আমাৰ এই যিখিনি ডাটা লোৱা হয় এইখিনি যেহেতু 2011 চনৰ চেনচাছ অনুসৰি লোৱা হয় যদি আপোনাক এইটো মেনশ্যন কৰি নিদিয়েও যে 2011 চনৰ চেনচাছৰ অনুসৰি তথাপিও আপুনি কিন্তু 2011 চনত কথাই সুধিছে বুলি আপুনি ধৰি ল'ব আৰু মেলৰ হৈছে 77.85% ঠিক আছে আৰু আমাৰ ইণ্ডিয়াৰ ওভাৰঅল যদি ক'বলৈ যাওঁ ইণ্ডিয়াৰ ওভাৰঅল যি লিটাৰেচি ৰেট সেইটো হৈছে 74.04% আৰু আমাৰ অসমৰ কিমান 72.19% গতিকে আমাৰ অসমৰ যিটো লিটাৰেচি ৰেট সেই লিটাৰেচি ৰেটটো আমি এইটো ইয়াৰ পৰা আমি কম্পেয়াৰ কৰি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ যিটো ওভাৰঅল লিটাৰেচি ৰেট তাতকৈ কম হয় ঠিক আছে যদি হেনেকেও কুৱেশ্যনটো আহে তেতিয়াহ'লে আপুনি সেইটো আনসাৰ তেতিয়া কৰিব পাৰিব অসমৰ লিটাৰেচি ৰেটটো ভাৰতবৰ্ষৰ ওভাৰঅল যি লিটাৰেচি ৰেট তাৰ তুলনাত কম হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট পপুলেশ্যন ডেঞ্চিটি ইন আছাম গতিকে অসমৰ হাইয়েষ্ট পপুলেশ্যন ডেঞ্চিটি কোনখন ডিষ্ট্ৰিক্টৰ আছে অপশ্যন এ দিয়া আছে কামৰূপ য়েছ কামৰূপে শুদ্ধ উত্তৰ হয় এতিয়া এইটো যে লোৱা হৈছে এইটো 2011 চনৰ চেনচাছৰ অনুসৰি লোৱা হৈছে দেই আপোনাৰ হয়তো পৰীক্ষাত এনেকৈও কুৱেশ্যন আহি যাব পাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট গতিকে কোনখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ কম লিটাৰেচি ৰেট একৰ্ডিং টু চেনচাছ 2011 অপশ্যন এ দিয়া আছে ধুবুৰী য়েছ ধুবুৰী ডিষ্ট্ৰিক্টে ইয়াতে শুদ্ধ উত্তৰ আৰু ইয়াৰ আপুনি যদি পাৰ্চেণ্টেজত ক'ব যায় 58.34% ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ছেক্স ৰেচিঅ' অফ আছাম ইজ গতিকে এইটো 2011 চনৰ চেনচাছ অনুসৰি দেই গতিকে 2011 চনৰ চেনচাছ অনুসৰি অসমৰ ছেক্স ৰেচিঅ' কিমান ব্ৰেকেটত দিয়া আছে পাৰ 1000 মেল গতিকে ইয়াৰ অৰ্থটো হৈছে কি এই যিটো ছেক্স ৰেচিঅ'টো উলিয়াই যে
প্ৰত্যেক 1000জন মেল অৰ্থাৎ পুৰুষৰ এগেইনষ্টত ফিমেল কিমান আছে ঠিক আছে অৰ্থাৎ প্ৰত্যেক 1000 মেলৰ এগেইনষ্টত মহিলা কিমান আছে এতিয়া ইয়াতে অপচন এ দিয়া আছে 940 এটোতো নহয় অপচন বি দিয়া আছে 958 yes অপচন বি টো শুদ্ধ উত্তৰ গতিকে সেক্স ৰেশিওটো কেনেকৈ উলিয়ায় প্ৰত্যেক 1000 জন পুৰুষৰ এগেইনষ্টত মহিলা কিমান আছে অৰ্থাৎ ফিমেল কিমান আছে ঠিক আছে চাওক 958 কিমান কম ফিমেল আছে কিমান কম মহিলা আছে হেতু কাৰণে সাগে লৰাসকল বেছিকৈ সিঙ্গল থাকে ধেমালি কৰিছো মই আৰু ইয়াৰ যেটো হাৰ এটো যদি আপুনি ওভাৰঅল ইন্ডিয়াৰ সেক্স ৰেশিওটো আপুনি যদি কবলৈ যায় ইন্ডিয়াৰ ওভাৰঅলটো যদি কবলৈ যায় 943 আমাৰ অসমতকৈ কম দেখিছেনে অসমত এটো ক্ষেত্ৰত যদিও আমাৰ লিটাৰেসি ৰেটটো কম কিন্তু সেক্স ৰেশিও ক্ষেত্ৰত কিন্তু আমি ইন্ডিয়াৰ ওভাৰঅলক কি কৈছো আমি পিছ পেলাইছো দেই এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে হুদিছে most populated district of Assam is গতিকে অসমৰ most populated district কোনখন হয় according to census 2011 অপচন এ দিয়া আছে কামৰূপ নহয় অপচন বি দিয়া আছে নগাঁও yes অপচন বি টো ইয়াতে শুদ্ধ উত্তৰ গতিকে আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট সেকশনত জনাব 4 নম্বৰটো পাৰ্ট আপোনালোকে কাইলৈ লাভ কৰিব গতিকে যাতে আপোনালোকে পিছৰ পাৰ্ট কেটাও মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ